এতিয়া কি কৰো কতে মৰু কলে যাবাৰু কোৱা তুমি মোৰ জীৱনলে আহিবানে নাহা কোৱা তুমি মোৰ জীৱনলে আহিবানে নাহা কোৱা ভাল 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 গুড মৰ্নিং ছাৰ দে মৰ্নিং কবাতে পাইছেগে গুটু মৰ্নিং ওকে ছাৰ আজি আপোনাক বৰ এটা ইণ্টাৰেষ্টিং গান শুনাম শুনিবনে গান কলে 7খন 8খন হৈ পৰে মনটো নুশুনিম নে দে বুপাই মাৰ গান মাৰ মানে গা দে আকৌ এয়া পুৰা হেভিকে গাবি ওকে ব্ৰ তাই মাৰিম আৰু ৰেডি আগতে সৰুতে কি যে ভাল আছিলে আহুতে যাওঁতে চবে পইচা দিছিলে এতিয়া ডাঙৰ মই কোনেও নিদিয়ে পইচা অ মাহী মাহী অ মাহী অ মাহী বিহুতে আহিবি অ মাহী খালি হাতে নাহিবি মোলে কিবা এটা নিবি অ মাহী অ মাহী খালি হাতে নাহিবি অ মাহী বিহুতে আহিবি মোলে কিবা এটা নিবি অমাহী গানটোৰ আছামিজ ভাৰ্জন মাক চকলাটো বৰ জাকাচকে দিলি অ আজি অ বে মই নোৱাৰো কি গালে বোলো এইটো থেংক ইউ so much দেচোন দে আৰম্ভণিটো আৰু এক ঝটকা মাৰি দে লোৱা অ ছাৰ আমিও দাবী কৰিছো গাব লাগিব অকে ছাৰ এইটোনো কি ডাঙৰ কথা আগতে সৰুতে কি যে ভাল আছিলে আহুতে যাওঁতে চবে পইচা দিছিলে এতিয়া ডাঙৰ মই কোনেও নিদিয়ে পইচা অ মাহী বিহুতে আহিবি অ মাহী খালি হাতে নাহিবি মোলে কিবা এটা নিবি যাযাবৰে প্ৰিয় মোৰ বুকুতে ৰুৱানা ঠিক আছে গাইজ গান শুনি ভাল লাগিল এতিয়া তহঁতক মই প্ৰশ্ন সুধিম চাও তহঁতে কিমান নেজান প্ৰশ্নৰ কথাতে আমি গম পাই যাওঁ হয় না আমি কিমান খাটাৰা বেলেগে সুধে তহঁতে কিমান জানো চাওঁ বুলি কিন্তু আমাক আমাৰ ছাৰে সুধিছে চাওঁ তহঁতে কিমান নেজানো বুলি তহঁতি খাটাৰা যে তহঁতৰ নলেজ পুৰা হাই ফাই আছে যে তহঁতে আল্ট্ৰা প্ৰ' মেক্স যে তহঁতে ব্ৰিলিয়ান ষ্টুডেণ্ট যে ওকে ছাৰ অকমান কম ক'লে আমি ভাল পাম ইমান প্ৰশংসা ভাল নহয় দে হ'ব প্ৰশংসা মই কৰা নাই কৰিছো মই ইনচাল্ট তহঁতে কিন্তু ডবলকে বুজ যি কি নহওক তহঁতে লোকসভা ইলেকশ্যনৰ লোকসভা নিৰ্বাচনৰ কি দিলি ভোট দিলুং ছাৰ ভোট দিলুং ভোট সঁচা কিন্তু কাক দিলুং কাকো নকলুং এইটোহে ডাঙৰ কথা এইবিলাক চিক্ৰেট বস্তু মনতে সাঁচি থ যি কি নহওক এতিয়া মই তহঁতক যে সুধিছো মানে এতিয়া সুধিম আমাৰ লোকসভা নিৰ্বাচন যে হৈছে কেইটা সমষ্টি আছে বাৰু অসমত 14টা কথা এইটো কিবা সুধিব লগা কথা নি এইটো আহিল তহঁতে কিমান জান তাৰমানে বহুত জান এতিয়া আহিব তহঁতে কিমান নেজান 14টা সমষ্টিৰ বিষয়ে কৈ যা চাওঁ ইচ্ছা কৰিলে ছাৰ আমি আচৰিত হ'ব পাৰো কিন্তু ছাৰ আমি নহওঁ আমি ছাৰ ক'বলৈ গ'লে কি ক'বলৈ গ'লে আমি ছাৰ নিজৰ সমষ্টিৰ মানুহ গতিকে আমি নিজৰ সমষ্টিৰ কথা অকলেই জানো বেলেগৰ জানিবলৈ দৰকাৰেই নাই হেইয়া গম পালি না এতিয়া তহঁতে কিমান নেজান তহঁতে ইমানেই নেজানো যে আমাৰ দেশৰ কথা বাদ দে নিজৰ ৰাজ্যখনৰ কথাই নেজান লখিমপুৰ সমষ্টি যোৰহাট সমষ্টি ডিব্ৰুগড় সমষ্টি 3টা সমষ্টিৰ বিষয়ে অকলে জানো নেভাবিবি আকৌ এইকেইটা জানিলে যে বহুত জানো বুলি তহঁতে 1% জানিছ বাকীখিনি লাহে শিকি থাকিম আৰু ছাৰ লাহে শিকিবি লেহে নহয় লেহে শিকিলে ইয়াতকৈও নেজানিবি অকে ছাৰ আপুনি যেনেকে কয় বাৰু এটাতো নেজানিলিয়ে আকৌ এটা বিধানসভাৰ সমষ্টি কেইটা আছে থাকোঁতেতো ছাৰ 126টা আছে কিন্তু সম্পূৰ্ণ যে নাজানো সেইটো চিয়ৰ মই আগতে গম পাং যে তহঁতে নেজানো বুলি সেইবাবে তো কৈছিলো তহঁতে কিমান নেজানো চাওঁ বুলি এতিয়া তহঁতে ইটোও যদি নেজানো সিটোও যদি নেজানো জানো কি
আমি ছাৰ ইটো নাজানো সিটো নাজানো সেইটো সঁচা কথা, কিন্তু এটা বস্তু জানো যে আমাৰ হিমু মামাৰ কনফিডেন্স কেনেকুৱা, হিমু মামাৰ ৰাইজৰ মামাৰ কনফিডেন্স কিমান বৃহৎ। ৰাম তহঁতি একেবাৰে ওপৰ মহলাত পালিগে যে। হেই হয় ছাৰ, আপুনি যি কয়। আচ্ছা, গোটেই ওপৰ মহলাত মানে মেনেজ কৰি থৈছ। এনে কচোন ক, আমাৰ ৰাইজৰ মামাৰ মানে তহঁতৰ কনফিডেন্স কিমান লেভেলৰ? কনফিডেন্সটো আছে একদম আল্ট্ৰা প্ৰ মেক্স হাই ফাই লেভেলৰ। কনফিডেন্স যদি হয় তেনেহ'লে আমাৰ হিমু মামাৰ নিচিনা হ'ব লাগে, নিৰ্বাচনৰ পূৰ্বে কৈ পেলাব পৰাকে যে গোটেইকেইখন আসন আমিয়েই জিকিম। তহঁতে সেইটো বিচাৰ কৰিলি নি? অটো ছাৰ, নিৰ্বাচনৰ পূৰ্বেও নিৰ্বাচনৰ পাছতো আমাৰ হিমু মামাৰ একেটাই প্ৰশ্ন, নিৰ্বাচনত এইবাৰ আমিয়েই জিকিম। ইমান অভাৰ কনফিডেন্স আহেনো ক'ৰ পৰা? সেইটোহে ছাৰ আজিলৈকে ধৰিব নোৱাৰিলো। ভিতৰে ভিতৰে আমাৰ হিমু মামা ইমানেই খাটাৰা কাম কৰে যে এনেকুৱা কনফিডেন্স আহি যায় নিজে নিজে। তাৰ মানে সেইটো হিচাপৰ পৰা চাব গ'লে এইবাৰ পুনৰ বিজেপি চৰকাৰেই জয় হ'ব। ঠিক আছে দে, জয় বাৰু যিয়ে নহওক যাৰে নহওক কিয়, মোৰ কুৱেশ্যন কিন্তু বেলেগ আছিলে। তহঁতে নেজানো কি? ছাৰ বহুত হ'ল আমি নেজানো কি। আমি যদি নেজানো তেনেহ'লে আপুনি নেজানে কি? আপুনি জানে কি? কওকচোন তেনে যদি পাওঁ যে অসমত এইচএছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব? ৰাম প্ৰভু, এইটোৰ লগত সেইবিলাকৰনো সম্পৰ্ক কি হা? সেইবিলাক চৰকাৰৰ কথা, হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কথা, সেইবিলাক ৰণোজ পেগু ডাঙৰীয়াৰ কথা, শিক্ষামন্ত্ৰীৰ কথা। যি ছাৰ ভাল লাগিব পুৰা ৰিজাল্ট দিলে। অসমৰ ভিতৰতে এজন ফাৰ্ষ্ট, এজন ছেকেণ্ড, এজন থাৰ্ড, আৰু আমাৰ নিচিনা ষ্টুডেণ্ট বিলাকে মাৰিব গৰু ফেইল। তাৰ মানে তহঁত চব হৈ পৰিবি একেখন নাৱৰে জাতি। দে বুজাই দে, যি হলে হওক খাপ বাপেকে মাহাকৰ বোৱাফটোজোল এদায়। সেইটোৱে মানে ছাৰ বস্তুটো এদায় আৰু ফিনিছ। অকে বাৰু ঠিক আছে, তেন যদি আজিলে ইমানতে আমি সমাপ্তিটো মাৰি দিওঁ। ছাৰ পুৰা ফটাফটি। দে আৰু ইমান ফাটাফাটি হ'ব নালাগে, চবৰ কাৰণে বেয়া, ভাল বেয়া মাজতে আজি দে আৰম্ভণি গীতটো তহঁতে ধুনীয়াকে ক্লজিং মাৰি ফিনিছ। মৰমৰ দুখানি হাত মেলুনো কাদে আখাত, এনে মনি চাত বিচাত বসন্ত লাগিছে গাত, এতিয়া কি কৰো কতে মৰো কলে যাবাৰো কোৱা, তুমি মোৰ জীৱনলে আহিবানে নাহা কোৱা, তুমি মোৰ জীৱনলে আহিবানে